পঞ্চায়ত পূৰ্বৰ দৰে ৰখাৰ জোৰদাৰ দাবী তিনিটা ৱাৰ্ডৰ প্ৰায় 5 শতাধিক লোকৰ যিকোনো পৰিস্থিতিতে নিজৰ গৃহ পঞ্চায়ত এৰি নোযোৱাৰ সংকল্প ৰাইজৰ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত গাঁও পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত ইতিমধ্যে চৰকাৰে পঞ্চায়ত সীমা নিৰ্ধাৰণ সম্পৰ্কীয় এখন সাম্ভাৱ্য খচৰা প্ৰস্তুত কৰি ওজৰ আপত্তি সম্পৰ্কীয় আবেদন কৰাৰ সুযোগ প্ৰদান কৰিছিল উক্ত সময়সীমা উকলি গৈছে যদিও শেহতীয়াকৈ কামৰূপ জিলাৰ নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত মাহতলী গাঁও পঞ্চায়তৰ কিছু সংখ্যক ভোটাৰ ৰাইজৰ মাজত দেখা গৈছে যথেষ্ট মত বিৰোধ খচৰাত প্ৰকাশ পোৱা মতে মাহতলী পঞ্চায়তখনৰ কাছৰিপাম বেচৰহটি আৰু পুৰাণ গাঁও ৱাৰ্ড 3খন 52 কিসমত কাঠমি পঞ্চায়তত অন্তৰ্ভুক্ত কৰা দেখা গৈছে উল্লেখিত 3খন ৱাৰ্ডৰ ভোটাৰ ৰাইজে মাহতলী গাঁও পঞ্চায়তৰে কিসমত কাঠমি গাঁও পঞ্চায়ত অন্তৰ্ভুক্তি নোহোৱাৰ দাবীৰে ইতিমধ্যে জিলা উপায়ুক্তৰ লগতে বিভাগীয় মন্ত্ৰীলৈ আবেদন দাখিল কৰিছে বুলি জানিব পৰা গৈছে কিন্তু দেখা গৈছে যে পঞ্চায়তখনৰ অন্য ৱাৰ্ডৰ একাংশ লোকে উল্লেখিত ৱাৰ্ড 3খন পঞ্চায়তখনৰ অন্তৰ্ভুক্ত থকাৰ বিৰোধ কৰিছে সেই উপলক্ষে যে 3খন গাঁৱৰ প্ৰায় 5 শতাধিক ৰাইজে কাছৰিপাম তিনিআলি চকত পথ অৱৰোধ কৰি জোৰদাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে আমাৰ দাবী ন্যায় দাবী কাছৰিপাম পুৰাণ গাঁও বেজৰহটি মাহতলী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত থাকিব লাগে কিসমত কাঠমি গাঁও পঞ্চায়ত আমাক নালাগে আদি দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখ্য যে উল্লেখিত 3খন গাঁও কিসমত কাঠমি গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হয় তেন্তে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব ৰাইজে জানিবলৈ দিয়ে তদুপৰি মাহতলী পঞ্চায়তৰ পৰা কিসমত কাঠমি গাঁও পঞ্চায়ত প্ৰায় 10 কিলোমিটাৰ দূৰত আনকি বৰ্ষাকালত উল্লেখিত গাঁওসমূহৰ ৰাইজে কিসমত কাঠমি পঞ্চায়তলৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বুলি জানিবলৈ দিয়ে সেয়েহে এই ৱাৰ্ডসমূহৰ ভোটাৰ ৰাইজে পূৰ্বৰ দৰেই মাহতলী গাঁও পঞ্চায়তত থাকিব বিচাৰে আমালোকৰ দাবী এইখিনি চৰকাৰৰ ওচৰত যে আমি মাহতলী গাঁও পঞ্চায়তৰ যিটো লাগি থকা কাছাৰীবাম ৱাৰ্ড 7 নম্বৰ ৱাৰ্ড যিটো মাহতলী আৰু কাছাৰীবাম প্ৰায় একেই ইয়াৰ মাজত কোনো ডিষ্টেন্স নাই আপোনালোকে কেনেকৈ কৰিছে এইটো বস্তু আমি বুজি পোৱা নাই ৰাইজে যেনেকুৱা আমাক চামিল কৰিছে কিসমতকাঠি গাঁও পঞ্চায়তৰ লগত ইয়াৰ পৰা কিসমতকাঠি গাঁও পঞ্চায়ত হ'ল 10 কিলোমিটাৰ দূৰ আমি এইটো সুপাৰ সেট কৰি তাত যাব লাগে এইটো আমাৰ মতে এইটো ৰাইজৰ পক্ষে কোনো সম্ভৱ নহয় আমাৰ পক্ষে এইটো সম্ভৱপৰ বস্তু নহয় এইটো অসম্ভৱ বস্তু এটা কৰিব বিচাৰিছে যেনিবা তেওঁলোকে এটা যোৱাকালি নিউজ কৰিছে দাবী কৰিছে পানী খেতিৰ মানুহবোৰে পানী খেতি এখন ডাঙৰ গাঁও তাৰ লগত আণ্ডাৰ 9খনমান ভিলেজ আছে এইটো ৰেভিনিউ ভিলেজ নহয় গতিকে জিবি যদি ডিলিমিটেশ্যন হ'লে আমাৰ কোনো কথা নাছিল যিহেতু অলপ ভোটাৰ বেছি আছে কিন্তু সেই বুলি জিবি ভাগ হ'লেতো মাহতলীৰ পৰা আমাক কোনো পৰ্যায় ভাগ কৰিব নোৱাৰে কোনো ভালে যে এইটো ভাগ কৰিছে আমি বুজি পোৱা নাই আচলতে এই বস্তুটো কেনেকৈ ভাগ কৰিছে কাৰ চক্ৰান্তত কেনেকুৱা হ'ল এই বস্তু কিন্তু আমাৰ ৰাইজৰ এনেকৈ লাগিছে দৃষ্টিগোচৰ হৈছে যে এইটো কেনেকৈ হ'ল এইটো অসম্ভৱ বস্তু এটা সম্ভৱ কেনেকৈ কোনে কৰিলে কাৰ যুক্তিত হ'ল এইটো আমি কোনো পৰ্যায় নামানো আমি ইয়াৰ পৰা কেতিয়াও নাযাওঁ আৰু ক'তো নাযাওঁ আমি মাহতলীৰ মানুহ মাহতলীতেই থাকিম কাৰণ হ'ল যোৱা 28/9/2024 তাৰিখে আমি এখনি নিউজ শুনা পালোঁ নিউজটো হ'ল যোৱা যিটো পঞ্চায়ত ডেলিমিশ্যন হৈ গ'ল তাতে আমাৰ মাহতলী জিপিৰ পৰা 3খন গাঁও পুৰাণ গাঁও বেজৰচুটি আৰু কাছাৰীপাম গাঁওখন লৈ আপোনাৰ কিসমত কাঠমি জিপিৰ লগত অন্তৰ্ভুক্ত কৰে আৰু লগতে চৰকাৰৰ তৰফৰ পৰা এখন SOP জাৰি কৰা হ'ল যে যদি এই SOPৰ ওপৰত কোনোবাৰ যদি কমপ্লেইন বা ওজৰ আপত্তি আছে আপোনালোকে কৰিব পাৰে সেই চাগে আমি 3খন গাঁৱৰ মানুহে গৈ DC কোৰ্টত গৈ আমি সবেই ধৰ্ণা দি লগতে আমি ওজৰ আপত্তি কৰি এই মাহতলী জিপিত থকাৰ কাৰণে আমি হেয়াৰিং দিছোঁ আৰু এই যোৱা 28 তাৰিখৰ নিউজত শুনা পালোঁ যে পানীখেতি গাঁৱৰ পৰা এখন নিউজ হ'ল যে আগৰ SOP মতে যিখন SOP ওলাইছিল সেই SOP মতে ডেলিমিশ্যনটো হ'ব লাগে কিন্তু আমি ইয়াৰ ঘোৰ বিৰোধিতা কৰিছোঁ কাৰণ পানীখেতি গাঁওখন হ'ল ৰেভিনিউ গাঁও লগতে আণ্ডাৰ ৰেভিনিউ আছে 9খন গাঁও সেইকাৰণে সিহঁতে ভোটাৰ 10,000ৰ ওপৰত দাবী কৰিছে কিন্তু তাতে এইটো আমি এক মুখে নিশ্চিত কৰিব পাৰি তাতে ইমান ভোটাৰ নাই আণ্ডাৰ 5,000 মান ভোটাৰ আছে আৰু আণ্ডাৰ ৰেভিনিউ গাঁৱৰ মানুহ কেনেকৈ মানে ৰেভিনিউ ভিলেজৰ পৰা ৰেভিনিউ গাঁওখন খেদিব পাৰে সেইবাবে সেই হিচাপে আমাৰো ওজৰ আপত্তি আছে আৰু লগতে আমি ডেলিমিশ্যন যিবিলাক আমাৰ ওপৰত ডেলিমিশ্যনত বহি আছে সেই মানুহবিলাকৰ অনুৰোধ জনাইছোঁ আমাৰ মাহতলী জিপিৰ ভিতৰতে যাতে আমাৰ এই 3খন গাঁও থাকে তাৰ বাবে আমি চৰকাৰৰ তৰফো আপত্তি জনাইছোঁ এই 3খন গাঁও
মাহাতুলি জি পিৰ হেডকোৱাৰ্টাৰৰ লগতে লাগি থকা গাঁও আৰু এই গাঁও তিনিখন আমি সদায় মাহাতুলি জি পিৰ লগতে অন্তৰ্ভুক্ত হৈ আছোঁ আদি যুগৰ পৰা আৰু অন্তিম যুগলৈ থাকিম বুলি আমি ভাবিছোঁ। ইয়াৰ পৰা আমি কৃষ্ণকাটি যাবৰ কাৰণে আমি একমত নহয়, কমচে কম আপোনাৰ প্ৰায় 10 কিলোমিটাৰ আমি যাব লাগিব। সেইবাবে আমাৰ বহুত অসুবিধা আহি যাব। হ'ল আমাৰ ফ্লাড এৰিয়া, সিফালৰ আমাৰ ইয়াৰ বাসিন্দাবিলাক যেতিয়া আমাৰ কৃষ্ণকাটি যাব লগা হ'ব, ৰাস্তা ঘাটৰ অসুবিধা পাব, ফ্লাড এৰিয়া হৈ যায়, ইয়াৰ পৰা যাওঁতে মানে অসুবিধা, কিবা এটা চাৰ্টিফিকেটৰ কাৰণে গ'লেও বহুত অসুবিধাত পৰিব মানুহখিনি। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।